ধনশিৰি মহকুমাৰ বিশিষ্ট সমাজকৰ্মী, অসম আন্দোলন, ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী ভুৱন দত্তৰ আজি পুৱা পৰলোক প্ৰাপ্তি হয়। কিছুদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল মহকুমাটোৰ সকলোৰে পৰিচিত ভুৱন দত্ত। জাতিৰ স্বাৰ্থত ১৭ বাৰকৈ আৰক্ষীৰ হাতত কৰায়ত্ব হৈ দুবাৰকৈ জেললৈ যাবলগীয়া হৈছিল ভুৱন দত্তই। উল্লেখ্য যে বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ জন্মদাতা, বৰপথাৰ চেম্বাৰ্ছ অৱ কমাৰ্চৰ প্ৰতিষ্ঠাকালৰ উপসভাপতিৰ লগতে বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম দিছিল দত্তদেৱে। সকলোৰে ককা হিচাপে পৰিচিত ভুৱন দত্ত উঠি অহা প্ৰজন্মৰ পথ প্ৰদৰ্শকৰ লগতে বৰপথাৰ অঞ্চলৰ প্ৰথম কিতাপৰ দোকান দত্ত বুক ষ্টলৰ স্বত্বাধিকাৰীও আছিল। তেখেতৰ মৃত্যুৰ পিছতেই বৰপথাৰ হাইস্কুল তিনিআলিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ লগতে বহুজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ধনশিৰিৰ পৰা মাধুৰ্য কোঁৱৰৰ ৰিপৰ্ট, জননী লাইভ।